মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 8 মেথছ অনুশীলনী 7.1 7.1ৰ এই 2 নম্বৰ প্ৰশ্নকেইটা আমি অতি সহজ পদ্ধতিত সমাধান কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু 1 নম্বৰ প্ৰশ্ন আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। 2 নম্বৰত আছে, এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাবোৰক পূৰণ কৰিব লাগিব। তলত কিছুমান সংখ্যা দিয়া আছে, এৰ পৰা ডি লৈকে। এই সংখ্যাবোৰ ঘন সংখ্যা নহয়। এইবোৰ ঘন সংখ্যা বনাবলৈ হ'লে আটাইতকৈ কোনটো সৰু সংখ্যাৰে পূৰণ কৰিলে এই সংখ্যাবোৰ ঘন সংখ্যা হ'ব, তাৰ বিষয়ে আমি শিকিম। অনুশীলনী 7.1ৰ 2 নম্বৰত আছে 675। 675টো এটা ঘন সংখ্যা নহয়। ইয়াক ঘন সংখ্যা বনাবলৈ হ'লে আটাইতকৈ কোনটো সৰু সংখ্যাৰে পূৰণ কৰিলে এই 675টো এটা ঘন সংখ্যা হ'ব। কেনেকৈ কৰিম চাই লোৱা। প্ৰথম আমি এই 675ৰ মৌলিক উৎপাদক উলিয়াই ল'ম। 675, ইয়াক আমি 5ৰে হৰণ কৰিব পাৰিম। 6ত 5 যাব এবাৰ। এতিয়া 6ৰ পৰা 5 বিয়োগ কৰিলে থাকিব 1, ইয়াত হ'ব 17। 17ত 5 যাব কিমান? 3 বাৰ, হ'ব 15। এতিয়া 17ৰ পৰা 15 মাইনাছ কৰিলে পাওঁ আমি 2, ইয়াত হৈ যাব 25। 25ত 5 যাব 5, আকৌ 5ৰে যাব। 5 1ত নাযায়, 13ত যাব দুবাৰ, হ'ব 10। এতিয়া 13ৰ পৰা আমি যদি 10 বিয়োগ কৰি দিওঁ পাম 3, ইয়াত হৈ যাব 35। 35ত 5 যাব কিমান? 7 বাৰ যাব। এতিয়া আকৌ 3 যাব 27ত 9 বাৰ, আকৌ 3 যাব, 3 9ত যাব 3, এতিয়া আকৌ 3 3ত এবাৰ যাব। এতিয়া আমি 3 পালোঁ 3টা আৰু 5 পালোঁ 2টা। আমি আগত পাইছিলোঁ যে কোনো এটা সংখ্যা যেতিয়া পূৰ্ণগণ সংখ্যা হয় তাক আমি প্ৰথম মৌলিক উৎপাদক উলিয়াই লওঁ। মৌলিক উৎপাদক ওলোৱাৰ পিছত যদি একেটা সংখ্যা 3 বাৰ পূৰণ হৈ থাকে তেতিয়া সেইটো কি হয়? গণ সংখ্যা হয়। আৰু একে সংখ্যা যদি 3 বাৰ পূৰণ হৈ নাথাকে তেতিয়া সেইটো গণ সংখ্যা নহয়। ইয়াত আমি চাওঁ 5 2টা পূৰণ হৈ আছে আৰু 3 3টা পূৰণ হৈ আছে। এই 1টো নালাগে, তাৰমানে এই সংখ্যাটোৰ লগত যদি আমি আৰু এটা 5 পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব? 5 3টা পূৰণ হ'ব, 3 3টা পূৰণ হৈ যাব, তাৰমানে এইটো গণ সংখ্যা হৈ যাব। এই সংখ্যাটোৰ লগত আমি যদি 5 এটা পূৰণ কৰি দিওঁ এই 675টো এটা গণ সংখ্যা হ'ব। Therefore 675 ইকুৱেল টু পালোঁ আমি 5 2টা, 5 ইনটু 5 ইনটু 3 পালোঁ 3টা, 3 ইনটু 3 ইনটু 3। এই 1টো নালাগে লিখিব, ইয়াক এনেকৈও লিখিব পাৰি 5 2টা পাইছোঁ 5 স্কুৱেৰ ইনটু 3 কিউব। আৰু এটা 5 পূৰণ কৰিলে 5 কিউব হৈ যাব। এই সংখ্যাটোক আমি 5ৰে পূৰণ কৰিব লাগিব। Therefore 675ক গণ সংখ্যা কৰিবলৈ ইয়াক 5ৰে পূৰণ কৰিব লাগিব। এইটো হ'ল 2 নম্বৰৰ এনচাৰ। বি নম্বৰত আছে 256। এই 256ৰ লগত আটাইতকৈ কোনটো সৰু সংখ্যা পূৰণ কৰিলে এই 256টো এটা গণ সংখ্যা হ'ব। প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই ল'ম। 256 এককৰ স্থানত 6 আছে, 2ৰে হৰণ যাব, 2 যাব এবাৰ, আৰু 5ত 2 যাব কিমান? দুবাৰ, হ'ব 4। 5ৰ পৰা 4 বিয়োগ কৰিলে হ'ব 1, ইয়াত হৈ যাব 16। 16ত 2 যাব কিমান? 8 বাৰ। একক স্থানত 8 আছে, আকৌ 2ৰে যাব, 2 1ত নাযায়, 12ত যাব 6, 8ত যাব 4, আকৌ 2ৰে যাব, 2 যাব 3 বাৰ, আৰু 4 ভিতৰত 2 যাব দুবাৰ, আকৌ 2 দি যাব এবাৰ যাব। এতিয়া 3 পৰা 2 বিয়োগ কৰিলে হ'ব 1, ইয়াত হৈ যাব 12। 12ত 2 যাব 6, আকৌ 2 যাব 8, আকৌ 2 যাব 4, আকৌ 2 যাব দুবাৰ যাব, আকৌ 2 যাব 1। ইয়াত আমি চাওঁ
1 2 3 1 2 3 আৰু 1 2 ইয়াত 2 পালো আমি 8 2 কিউব ইনটু 2 কিউব ইনটু 2 স্কয়াৰ তাৰমানে ইয়াৰ লগত আৰু এটা 2 পূৰণ কৰিলে এই সংখ্যাটো ঘন সংখ্যা হ'ব therefore 256 equal to 2 পালো কেটা 8 1 2 3 1 2 3 4 5 6 7 8 2 পালো 8 তাৰমানে ইয়াক এনেকৈ লিখিব পাৰি এই তিনিটা মিলি এটা জোৰ বনাই 2 কিউব ইনটু 1 2 3 2 কিউব ইনটু 2 স্কয়াৰ এতিয়া ইয়াক আমি 2 ৰে পূৰণ কৰিলে এটো পূৰ্ণগণ সংখ্যা হ'ব কেনেকৈ হ'ব তোমালোকে জানাই যে একে সংখ্যা তিনিবাৰ কৈ যদি পূৰণ হৈ থাকে তেতিয়া সেই সংখ্যাটো পূৰ্ণগণ সংখ্যা হ'ব এটা আমি চালো 2 ইয়াত তিনিটা পূৰণ হৈ আছে ইয়াতো তিনিটা পূৰণ হৈ আছে ইয়াত আকৌ দুটা পূৰণ হৈ আছে তাৰমানে আৰু এটা 2 যদি পূৰণ কৰি দিও ইয়াতো কি হ'ব 2 কিউব হৈ যাব therefore 256 ক গণ সংখ্যা কৰিবলৈ 256 ক গণ সংখ্যা কৰিবলৈ ইয়াক 2 ৰে পূৰণ কৰিব লাগিব এটোৱে হল 2 বি নম্বৰৰ এনসাৰ 2 সি নম্বৰত আছে 100 আগৰ নিচিনা একে কৰিম প্ৰথম আমি 100ৰ মৌলিক উৎপাদক উলিয়াই লম 100 2 দি হৰণ কৰিব পাৰিম 1ত নাযায় 10 10ত 2 যাব কিমান 5 বাৰ 0 আকৌ 2 যাব দুবাৰ 4 তে 5 ৰ পৰা 4 বিয়োগ কৰিলে হ'ব 1 10 10ত 2 যাব 5 বাৰ এটা আকৌ 5 যাব 5 তো 5 যাব 1 ইয়াত যদি আমি চাও 2 পালো দুটা 5 পালো দুটা ইয়াক গণ সংখ্যা বনাবলৈ হলে ইয়াৰ লগত আৰু এটা 2 পূৰণ কৰিব লাগিব আৰু ইয়াৰ লগত আৰু এটা 5 পূৰণ কৰিব লাগিব তাৰমানে 2 into 5 মানে 10 ৰে পূৰণ কৰিলে এই 100 টো গণ সংখ্যা হ'ব therefore 100 equal to 2 into 2 into 5 into 5 never 2 square into 5 square তোমালোকে মনত ৰাখিবা গণ সংখ্যা নিৰ্ণয় কৰিবলৈ হলে প্ৰথম আমি এই মৌলিক উৎপাদক উলিয়াই লম এই মৌলিক উৎপাদক উলোৱাৰ পিছত যদি একে সংখ্যা তিনিবাৰ পূৰণ হৈ থাকে তেতিয়া কি হ'ব হেতু গণ সংখ্যা হ'ব ইয়াত আমি চাও 2 দুবাৰ পূৰণ হৈ আছে 5 দুবাৰ পূৰণ হৈ আছে তাৰমানে আৰু এটা 2 পূৰণ কৰিব লাগিব ইয়াৰ লগত আৰু এটা 5 পূৰণ কৰিব লাগিব therefore 100 ক গণ সংখ্যা গণ সংখ্যা কৰিবলৈ ইয়াক 2 এটা লাগিব 2 পূৰণ কৰি দিবা আৰু এটা লাগিব 5 2 into 5 কৰিলে পাম 10 এই 10 ৰে পূৰণ কৰিব লাগিব 10 ৰে পূৰণ কৰিব লাগিব এটোৱে হল 2 ৰ সি নম্বৰৰ এনসাৰ 2 ডি নম্বৰত আছে 72 ইয়াক আমি আগৰ নিচিনা মৌলিক উৎপাদক উলিয়াই লম 72 ইয়াক আমি 2 ৰে হৰণ কৰিম 2 যাব 3 বাৰ 6 7 ৰ পৰা 6 বিয়োগ কৰিলে 1 থাকিব 12 12 ত 2 যাব 6 বাৰ আকৌ 2 যাব এবাৰ 16 16 ত 2 যাব 8 বাৰ
আকৌ 2 যাব 9 বাৰ যাব 3 যাব 3 বাৰ আকৌ 3 যাব এবাৰ ইয়াত 2 পালো আমি 3টা 3 পালো 2টা এই 1 2 নালাগে তাৰমানে ইয়াৰ লগত আৰু এটা 3 পূৰণ কৰিলে এইটো কি হ'ব গণসংখ্যা হ'ব যেহেতু একে সংখ্যা 3 বাৰ পূৰণ হ'ব লাগে এটা 3 কম হৈ আছে therefore 72 equal to 2 into 2 into 2 into 3 into 3 নাবে এক এনেকৈ লিখিব পাৰি 2 কিউব into 3 স্কয়ার এটা 3 কম হৈ আছে লিখিম therefore 72 গণসংখ্যা কৰিবলৈ 72 গণসংখ্যা কৰিবলৈ ইয়াক 3 ৰে পূৰণ কৰিব লাগিব থ্ৰীৰে পূৰণ কৰিব লাগিব এতিয়াও হ'ল 2 নম্বৰৰ এনসাৰ